আজি আমি এইটো কথাও ক'ব খুজিছোঁ যে ৰাজ্য চৰকাৰে এই বছৰ প্ৰায় ৬,০০০ স্কুলত আমি হেডমাষ্টাৰৰ পদ আমি নতুনকৈ অনুমোদন কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া আজি স্থায়ী হোৱা শিক্ষকসকলেও সেই প্ৰধান শিক্ষক হোৱাৰ স্কুলৰ ছিনিয়ৰিটিৰ ভিত্তিত এটা সুবিধা লাভ কৰিব, যিটো আপোনালোকৰ বহুজনৰ বাবে যদি চুক্তিবদ্ধ শিক্ষক হৈ থাকিলে আমি হেডমাষ্টাৰ কৰিব নোৱাৰিলোহেঁতেন। এতিয়া যিহেতু আপোনালোক স্থায়ীভাৱে নিযুক্তি হ'ল, সেই ৬,০০০ পদত হেডমাষ্টাৰলৈকে যাবৰ বাবেও আপোনালোকৰ সুবিধা মুকলি হৈ ৰৈ যাব। জাতীয় জীৱনত এনে সুন্দৰ ৫টা বছৰ কেতিয়াও আমি দেখা পোৱা নাছিলো, যিটো ৫টা বছৰত এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা এটা ডাঙৰ মাইলৰ খুঁটি আমি অসমৰ জাতীয় জীৱনত স্থাপন কৰিবলৈ সক্ষম হ'লো। ২০১৩ চনত মোৰ মনত আছে যে আমি প্ৰথম টেট শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। তাৰ আগতে অসমৰ শিক্ষক নিযুক্তিৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা কলুষিত আছিল, পংকিলতাৰে পৰিপূৰ্ণ আছিল। যেতিয়া টেট শিক্ষকক নিযুক্তি দিবলৈ শিক্ষা মন্ত্ৰী হিচাপে মই বলিষ্ঠতাৰে আগবাঢ়িছিলোঁ, তেতিয়া মোৰ লগত মোৰ ৰাজনৈতিক সমৰ্থনো নাছিল। নিজৰ চৰকাৰখনৰ ভিতৰতে মই সমালোচনাৰ সন্মুখীন হৈছিল। মোৰ এতিয়াও মনত আছে ২০১২ চনত যেতিয়া টেট শিক্ষকৰ নিযুক্তি দিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ, দিল্লীৰ পৰা সেই সময়ত জমিয়তৰ অধ্যক্ষ মৌলানা আছাদ মাদানী গুৱাহাটীলৈ দৌৰি আহিছিল আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল যে টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিব লাগে। মোৰ আজিও মনত আছে যে সেই সময়ত টেট শিক্ষক নিযুক্তি দিবলৈ যাওঁতে এতিয়া সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰত ৰাজনৈতিকভাৱে চৰকাৰত উচ্চ পদত অধিষ্ঠিত ব্যক্তি এগৰাকীৰ কোঠাত কান্দিবলগীয়াৰ পৰিৱেশ হৈছিলে। কান্দি কান্দি মোৰ কোঠালৈ উভতি আহি কৈছিল যে ছাৰ, মোৰ চাকৰি বন্ধ হৈ যাব, আপুনি টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি দিলে মই বাচি যাব পাৰিম। তেনে ৰাজনৈতিক পৰিৱেশত আমি এটা নিকা শিক্ষক নিযুক্তিৰ বাবে সংঘৰ্ষ কৰিছিলোঁ। শ উচ্চ ন্যায়ালয়ৰ গোচৰ আমি একেলগে এবছৰৰ ভিতৰত আমি ফাইট কৰিছিলোঁ। সুপ্ৰিম কোৰ্টলৈকে গৈ গুৱাহাটী হাইকোৰ্টৰ প্ৰায় ৫০০টাতকৈও অধিক গোচৰ একেলগে আমি নিষ্পত্তি কৰি আনিবলৈ সক্ষম হৈছিলোঁ। যেতিয়া টেট শিক্ষকৰ নিযুক্তি হৈছিল, আজি অসম বিধানসভাত দপদপাই থকা এজন নিৰ্দলীয় বিধায়কে কৈছিল যে এই চাকৰিবোৰ হিমন্ত বিশ্ব শৰ্মা যিদিনাখনে শিক্ষামন্ত্ৰী নোহোৱা হৈ যাব, সেইদিনাখনে টেট শিক্ষকৰ চাকৰিবিলাকো নোহোৱা হৈ যাব। আজি তেখেত মেডিকেল কলেজত ট্ৰিটমেণ্ট লৈ আছে, ভগৱানে তেওঁক সুস্থ কৰক। কিন্তু আজিৰ এই সোণসেৰীয়া দিনটোত মই যোৱাকালি তেখেতক সাক্ষাৎ কৰি কৈ আহিছিলোঁ যে অসমৰ টেট শিক্ষকসকলে আজি স্থায়ীভাৱে নিযুক্তি পাব। এতিয়া আৰু তেওঁলোকৰ জীৱনৰ সন্মুখত কোনো প্ৰশ্নবোধক চিন নাথাকে। জীৱনত এই টেট শিক্ষকৰ নিযুক্তিক লৈ কেনেকে নিযুক্তি হ'ব? প্ৰথম টেটৰ পৰীক্ষাৰ যেতিয়া আৰম্ভ হৈছিল, কুৱেশ্যন পেপাৰ লিক হ'ল, অমুকৰ সমষ্টি লৰাই পালে। ২০১২ আৰু ২০১৩ চনত যদি অসমৰ বাতৰি কাকত পঢ়ো, মোক সমালোচনাৰে মোক জীৱন দুৰ্বিষহ কৰি দিছিল। কিন্তু আজি 10টা বছৰ পিছত থিয় হৈ মই গৌৰৱ অনুভৱ কৰোঁ যে এতিয়া অসমৰ পিছপৰা গাঁৱৰ মানুহেও কয় যে ছাৰ, আমাৰ স্কুলত এজন টেট শিক্ষকক নিযুক্তি দিয়ক। এয়া হৈছে অসমৰ শিক্ষা জগতৰ এক নৱজাগৰণৰ সময় আছে।
2011-12-13 ৰাজনৈতিকভাৱে যথেষ্ট কষ্টৰ সন্মুখীন হৈও কেইটামান কথা মাত্ৰ মই আজি সেই সময়ৰ গোটেই ৰাজনৈতিক পৰিৱেশ কণ্টকময় হোৱাৰ স্বত্তেও শিক্ষা মিত্ৰ আদিৰ প্ৰচণ্ড আন্দোলনৰ মাজতো সকলোকে লগত লৈ সকলোৰে সমস্যা সমাধান কৰি অসমৰ শিক্ষা জগতত আমি এক নৱজাগৰণৰ আমি আৰম্ভ কৰি লক্ষ্য প্ৰাপ্তিৰ বাবেও এটা স্মৰণীয় দিন। বিগত নিৰ্বাচনৰ সময়ত মই সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু ৰাইজৰ আগত কৈছিলোঁ যে আমাৰ চৰকাৰ যেতিয়া শাসনলৈ আহিব আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিম। আজি আমাৰ এই নিযুক্তিৰ প্ৰক্ৰিয়া এই উপস্থিত শিক্ষকসকলক যদি আমি বাদ দিওঁ তথাপিতো আমি 1,399টা সংখ্যাত আমি অৱতীৰ্ণ হ'লো। অৰ্থাৎ আমাৰ ৰাজ্য চৰকাৰে গৌৰৱেৰে সৈতে আজিৰ দিনটোত আমি 1 লাখ নিযুক্তিৰ যিটো আমাৰ লক্ষ্য আছিল তাক আমি পাৰ কৰিম। আৰু যদি আজি স্থায়ীভাৱে নিযুক্তি পোৱা 23,955 জন শিক্ষকক আমি যদি হিচাপত লওঁ তেতিয়াহ'লে 2021 চনৰ পৰা ৰাজ্য চৰকাৰৰ আমাৰ কৰ্মচাৰীৰ সংখ্যা 1,24,345 জন চৰকাৰী কৰ্মচাৰী লিপিবদ্ধ। যোৱা স্বাধীনতাৰ পিছত 78 বছৰ পাৰ হৈ গ'ল, কোনো চৰকাৰে আজিলৈকে কেতিয়াও একেলগে 1 লাখ নিযুক্তি দিবলৈ সক্ষম হোৱা নাছিল। আজি আমাৰ চৰকাৰখনে সেই সোণখেৰীয়া যাত্ৰাও অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। মই আশা কৰোঁ যে এই ধৰণে অসমৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ হকে আমি নিৰন্তৰ গতিত কাম কৰি যাব পাৰিম আৰু ৰাইজৰ আশীৰ্বাদত এই ধৰণে আমি আগুৱাই যাবলৈ সক্ষম হ'ম। আজিৰ এই দিনটোত অসমৰ যুৱক যুৱতীসকললৈ 1 লাখ নিযুক্তিৰ সংখ্যা পাৰ হৈ যোৱাৰ এই স্মৰণীয় মুহূৰ্তত মই সকলোলৈ অভিনন্দন জনাইছোঁ আৰু অহা বছৰৰ ভিতৰত নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ প্ৰচেষ্টাত আমি অৱতীৰ্ণ হ'ম। শিক্ষা বিভাগ, আৰক্ষী বিভাগ, এডিআৰই এই ধৰণে আমি আৰু নতুনকৈ 50,000 চৰকাৰী কৰ্মচাৰীক নিযুক্তি দিয়াৰ বাবে আমাৰ যি লক্ষ্য সেই লক্ষ্যত আমি জঁপিয়াই